লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ উদ্যোগত শুকুৰবাৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। ৭ এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস। এই বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহুতো স্থানীয় লোকে স্বাস্থ্য পৰীক্ষা কৰোৱায়। বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি আজি লখিমপুৰ তাৰকা গৃহত এটা স্বাস্থ্য পৰীক্ষা শিবিৰ উদযাপন কৰা হয়। তাৰে আপোনাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীবিলাকক স্বাস্থ্য পৰীক্ষাৰ লগতে চিকেল চেল এনিমিয়াৰ ওপৰতো আমাৰ বিশেষ কৰা হয়। আৰু আপোনাৰ যিমানখিনি স্বাস্থ্য পৰীক্ষাৰ কাৰণে এটা সিহঁতক সজাগতামূলকো এটা কৰা হয়। তাৰপিছত চকুৰে দেখাত অসুবিধাকে আদি কৰি যিমানখিনি সিহঁতৰ আছে, যিমান বিসংগতিপূৰ্ণ ল'ৰা ছোৱালী আছে সিহঁতকো স্বাস্থ্য পৰীক্ষা কৰা হয়। চাওক, অহা 7 তাৰিখে বিশ্ব স্বাস্থ্য দিৱস হয়। সেই স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি আমাৰ লখিমপুৰ বিজ্ঞান কেন্দ্ৰ তাৰকা গৃহ পৰিয়ালৰ তৰফৰ পৰা আমি এটা স্বাস্থ্য শিবিৰ আজি অনুষ্ঠিত কৰিছোঁ স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত। ইয়াত আপোনাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, বিশেষকৈ আপোনাৰ দুখন স্কুল আজি আহি পেলাই প্ৰায় 150 মানে হ'ব ল'ৰা ছোৱালীয়ে আমি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ওচৰ চুবুৰীয়া বহুতখিনি মানুহে আজি স্বাস্থ্য পৰীক্ষা ইয়াত কৰাইছে। তেওঁলোকে স্বাস্থ্য বিভাগক আমি সেইকাৰণে ধন্যবাদো দিছোঁ। আৰু এই অনুষ্ঠানটোৰ বাবে বিশেষভাৱে উদ্যোগ লোৱা আমাৰ তাৰকা গৃহৰ কিউৰেটৰ মহোদয় অজিত মহাজন ছাৰক আমি শলাগ দিছোঁ। তেওঁৰ প্ৰচেষ্টাত আজি এনেকুৱা ধুনীয়া অনুষ্ঠান এটা আমাৰ ইয়াত আজি গঢ় লৈ উঠিছে। আমি আনন্দিত সেইকাৰণে। আৰু আমাৰ গোটেই কৰ্তৃপক্ষ আজি তাৰকা গৃহৰ কৰ্তৃপক্ষ পোৱাৰ পৰা তেওঁলোকৰ এই বিভিন্ন কামত আমি একেলগে জড়িত হৈ তেওঁলোকৰ সহায় সহযোগিতা আমি আগবঢ়াই আছোঁ। ইয়াৰ লগতে আমি গোটেই তাৰকা গৃহৰ সকলো কৰ্মচাৰীকো আমি ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।